জুনাই আগতে আপোনাৰ 24খন গাঁও পঞ্চায়তক লৈ আপোনাৰ চলি আছিলে এটা ব্লক বুলি এতিয়া আৰু এটা এডিশনাল ব্লক এটা পালোঁ আমি চিমেণ্ট চিচিটঙানি বুলি আৰু আজি ইয়াতে আমি ডিমৌতে আমি অপেনিং কৰিছোঁ খুব সুন্দৰ জেগা ধুনীয়া জেগা আৰু আজি চাবলৈ গ'লে 13খন গাঁও পঞ্চায়তক লৈ আমি ইয়াতে অপেনিং কৰিছোঁ শুভাৰম্ভণি কৰিলোঁ আৰু ৰাইজ উৎফুল্লিত আৰু আজি হিলদল ভাঙি ৰাইজ ওলাই আহিছে আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ পঞ্চায়তী ৰাজ মন্ত্ৰী আমাৰ ৰঞ্জিত দাসকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সাংসদ ডাঙৰীয়াও লাগি মেলি এই কামটো কৰি দিয়াৰ কাৰণে সাংসদ ডাঙৰীয়াকে আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাইজৰ আজি সেৱাৰ কাৰণে আজি নতুন ব্লক অফিচটো আমি আজি মুকলি কৰি দিছোঁ। Yes. চি অফিচো আমি খুব কম সময়ৰ ভিতৰতে সেইটো আমি শুভাৰম্ভ কৰিম কাৰণ ইতিমধ্যে চৰকাৰে সিদ্ধান্ত লৈছে যে ইয়াত 13খন পঞ্চায়তলৈ এখন মানে ৰেভিনিউ চাৰ্কুলো হ'ব তাৰ কাৰণে আমি প্ৰস্তুতি অলপমান কৰিবলগীয়া আছে ষ্টাফো লাগিব চাৰ্কুল অফিচাৰ এটা দিয়াত ইমান অসুবিধা নহয় যি নহওক আজি জোনাই সমষ্টিৰ আমাৰ এই অঞ্চলটোৰ ৰাইজক বহুত শুভেচ্ছা জনাইছোঁ এটা ডাঙৰ তেওঁলোকে প্ৰশ্ন আমাক কৰি আছিলে যে আমাৰ বহুত দূৰ হ'ব জোনাইলৈ যোৱা তো সেইখিনি এতিয়া নোহোৱা হ'ল আৰু তেওঁলোকে মধ্যস্থানতে তেওঁলোকে এই অফিচটো পাবৰ কাৰণে